বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ আৰু অল্ড কোৰ্চৰ যিসকল বন্ধু বান্ধৱীয়ে OBE এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে এখন ইম্পৰ্টেণ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু লগতে ইনষ্ট্ৰাকশ্যনো প্ৰকাশ কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে যদি OBE এক্সাম দিবলৈ গৈ আছে তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ শেষলৈকে স্কিপ নকৰাকৈ চাই যাব কিয়নো আমি এই ভিডিঅ'ত এই নটিফিকেশ্যনখনৰ বিষয়ে ভালদৰে আলোচনা কৰিম এই নটিফিকেশ্যনখন যদি আপোনালোকে ভালদৰে জানিব নোৱাৰে ভালদৰে যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে OBE এক্সামত আপোনালোকৰ প্ৰব্লেম হৈ যাব সো আপোনালোকে এই নটিফিকেশ্যনখন ভালদৰে বুজি লওক এই ইনষ্ট্ৰাকশ্যনখন ভালদৰে জানি লওক তেতিয়া আপোনালোকৰ OBE এক্সাম সহজ হৈ পৰিব ঠিক আছে সো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে স্কিপ নকৰাকৈ চাব যদি স্কিপ কৰে হয়তো আপোনাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট স্কিপ হৈ যাব যাৰ কাৰণে আপুনি OBE এক্সামত অসুবিধা পাব সো আপোনালোকে KKHSOU ৰিলেটেড এনেকুৱা যদি লেটেষ্ট ইনফৰমেশ্যন সদায় পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো সিলেক্ট অল কৰি থব পাৰে বা আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছআপ গ্ৰুপত জইন কৰি ল'ব পাৰিব লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ অকমানো ভাল লাগে প্লিজ ভিডিঅ' লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত সো এতিয়া আমি দেৰি নকৰাকৈ আলোচনা কৰোঁ নটিছখন যে নটিছখন প্ৰকাশ কৰিছে 26 জুলাই তাৰিখে ঠিক আছে আৰু নটিছখন কৈছে যে মক টেষ্ট সন্দৰ্ভত এই নটিছখন বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ আৰু অল্ড কোৰ্চৰ সকলো কেন্দ্ৰৰ বাবে ঠিক আছে বেক থকা কেন্দ্ৰৰ সকলৰ কাৰণে সব তাৰপিছত ইয়াতে যদিও মক টেষ্টৰ সন্দৰ্ভত বুলি কৈছে কিন্তু ইয়াতে একচুৱেল এক্সামত জানিবলগীয়া একচুৱেল এক্সামৰ কাৰণে জানিবলগীয়া বহুত কথা আছে সো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ' চাই যাওক অকমান হেতু দেৰি হ'ব পাৰে যেহেতু নটিছখনে দীঘল আছে ঠিক আছে সো 3টা পেজ আছে অকমান দীঘল হ'ব সো আপোনালোকে যেহেতু OBE এক্সাম ভালদৰে দিবই লাগিব নহলে আপোনালোকৰ অসুবিধা হৈ যাব সো ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই যাব সো কৈছে আপোনালোকৰ যেটো মক টেষ্ট এই মক টেষ্টটো বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ আৰু অল্ড কোৰ্চৰ কেন্দ্ৰৰ সকলৰ যেটো মক টেষ্ট হ'ব কেনেকৈ হ'ব এইখিনিতে কৈছে যে মক টেষ্টটো এই কাৰণে হ'ব মক টেষ্টত আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব কিয়নো আপোনালোকে একচুৱেল এক্সামত কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব ঠিক আছে অৰ্থাৎ কুৱেশ্যন পেপাৰ আপোনালোকে একচুৱেল এক্সামত ক'ৰ পৰা পাব তাকে শিকিবৰ কাৰণে আপোনালোকে মক টেষ্ট দিব লাগিব ঠিক আছে তদুপৰি কৈছে যে আপোনালোকে মক টেষ্টৰ সময়ত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ কৈছে যিটো এপ্লিকেশ্যনে আপোনালোকৰ লিখা উত্তৰ বহীসমূহ স্কেন কৰিব পাৰে আৰু স্কেন কৰি পেলাই PDF ফাইল বনাব পাৰে আৰু PDF ফাইল বনাই পেলাই আপোনালোকে PDF ফাইলটোৰ সাইজ মিলাব পাৰে ঠিক আছে তেনেকুৱা এটা স্কেনাৰ ডাউনলোড কৰি ল'ব মই আপোনালোকক কৈ দিছোঁ স্কেনাৰটো মোৰ ফালৰ পৰা ডকুমেণ্ট স্কেনাৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব ইণ্ডিয়ান স্কেনাৰ হয় এইটো আপোনালোকে অন্য স্কেনাৰো ইউজ কৰিব পাৰিব একো কথা নাই ঠিক আছে হেতু স্কেনাৰ আপোনালোকে কি কৰিব পাৰিব এনসাৰটো লিখা যেটো এনসাৰ হেতু ফটো মাৰিব লাগিব পাৰিব ফটো তুলি পেলাই আপোনালোকে PDF ফাইল বনাব পাৰিব আৰু PDF ফাইল বনাই পেলাই সাইজটো চাই ল'ব সাইজ যদি 1 MB ৰ ওপৰত হয় 1 MB ৰ ওপৰটো হ'ব এইটো গ্যাৰান্টি ঠিক আছে 10টা পেজ যদি আপোনালোকে স্কেন কৰে 1 MB ৰ ভিতৰত নহয় 1 MB ৰ ওপৰতহে হ'ব সো আপোনালোকে সাইজটো মিলাব লাগিব কেনেকৈ সাইজ মিলাব ঠিক আছে এই ডকুমেণ্ট স্কেনাৰ আপোনালোকে পাৰিব মই অলৰেডি ডকুমেণ্ট স্কেনাৰত কেনেকৈ কাম কৰে মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে চাই ল'ব ঠিক আছে ইউটিউবত সাৰ্চ কৰি দিব জাস্ট আপোনালোকে OBE এক্সাম বুলি সাৰ্চ কৰি দিব তাত আৰু ডকুমেণ্ট স্কেনাৰ তেনেকৈ সাৰ্চ কৰিলে পাব বা KKHSOU টো লগাই দিব প্ৰথমতে ওলাই যাব তাৰপিছত ইয়াত আৰু এটা কথা কৈছে 10টা পেজ ইয়াত আপোনালোকে একচুৱেল এক্সামত কেইটা পেজ ল'ব ঠিক আছে একচুৱেল এক্সামত আপোনালোকে কেইটা পেজ ল'ব ইয়াত স্পষ্টকৈ উল্লেখ নাই ইয়াত 10টা পেজ আপোনালোকে মক টেষ্টৰ কাৰণেহে 10টা মান পেজ ইউজ কৰিবলৈ কৈছে 10টা পেজ ইউজ কৰিবলৈ নাই কোৱা 10টা মান পেজ ইউজ কৰিবলৈ কৈছে বুজি পাইছেনে কথাটো কিন্তু আগত যিবিলাক ইনষ্ট্ৰাকশ্যন আছিলে আগৰ ইনষ্ট্ৰাকশ্যন অনুসৰি আপোনালোকে 12টা পেজ লিখিব লাগে ঠিক আছে এতিয়া সলনি হৈছে আগৰ পেজ অনুসৰি আগৰ ইনষ্ট্ৰাকশ্যন অনুসৰি আগতে 4 MB কৰিব লাগিছিলে কিন্তু এতিয়া 1 MB কৰিছে কিন্তু আগতে যদি আমাক যেহেতু কৈছিলে যে 4 MB কিন্তু এতিয়া নতুন ইনষ্ট্ৰাকশ্যনত কি বুলি কৈছে 1 MB বুলি কৈছে ঠিক আছে কিন্তু আগতে 12টা পেজ বুলি কৈছিলে কিন্তু এতিয়া কোৱা নাই যে 10টা পেজ বুলি সেই 10টা মান পেজতহে কৰিবলৈ কৈছে কৰি চাবলৈ কৈছে তাৰ মানে কামটো ঠিক আছে যাতে একচুৱেল এক্সামত আপোনালোকে প্ৰব্লেম নাপায় কিয়নো একচুৱেল এক্সামতো আপোনালোকে PDF ফাইল বনাব লাগিব 1 MB ৰ ভিতৰতে বনাব লাগিব ঠিক আছে আশা কৰিছোঁ আপোনালোকে মক টেষ্টত আপোনালোকে কি কৰিব লাগিব বুজিব পাৰিছে মক টেষ্টৰ টাইম টেবুল আপোনালোকে জানিব পাৰিব তলত ঠিক আছে মই কৈ আছোঁ আপোনালোকক আৰু ইয়াত এই অপশ্যনটোত কৈছে যে আপোনালোকে মক টেষ্টৰ সময়ত যেটো এনসাৰ লিখিব ঠিক আছে যেটো এনসাৰ লিখিব সেই এনসাৰটো কলৈকো পঠিয়াব নালাগে হেতু ইয়াত কৈছে ঠিক আছে কোনো ইমেইললৈকে পঠিয়াব নালাগে কলৈকো পঠিয়াব নালাগে জাস্ট আপোনালোকে PDF ফাইলটো বনাবলৈহে শিকক ঠিক আছে আৰু এইটো অপশ্যনত কৈছে যে তলত যেটো 2 নম্বৰ অপশ্যনত কৈছে যে আপোনালোকৰ অনলাইন যেটো ৱেব পৰ্টেল যেটো OBE যেটো ৱেব পৰ্টেল OBE ৱেব পৰ্টেলত আপোনালোকৰ আপলোড অপশ্যনটো নাথাকিব কিয়নো আপোনালোকে ইমেইলতহে পঠিয়াব লাগিব বা ইমেইলত যদি নহয় আপোনালোকে বেলেগ ব্যৱস্থা আছে কি ব্যৱস্থা আছে এটো কৈ আছো আপোনালোকক কিন্তু আপোনালোকৰ একচুৱেল এক্সামতে হওক বা মক টেষ্টৰ সময়তে হওক আপোনালোকৰ আপলোড অপশ্যনটো নাথাকিব ঠিক আছে আগত আছিলে তাৰ মানে
আৰু এটা কথা আপোনালোকক জনাইছোঁ, আপোনালোকে আগৰ নটিফিকেশ্যন যদি চাইছে আৰু আগৰ নটিফিকেশ্যন অনুসৰি আপোনালোকে কিছুমান ভুল ধাৰণা লৈ নাথাকিব, ঠিক আছে। এয়া লেটেষ্ট নটিফিকেশ্যনত কি কৈছে সেইটো শুনক, আপোনালোকে এইমতে যাওক। কিন্তু আগত যিবিলাক নটিফিকেশ্যন আছিলে, যদিও কমন নটিফিকেশ্যন আছিলে, কিন্তু এটা পৰিস্থিতি সাপেক্ষে সলনি হৈ গৈ আছে। চ' লেটেষ্টটোহে আপোনালোকে মানিব, আগৰ কথাবোৰ আপোনালোকে ইগন'ৰ কৰিব পাৰে কিছুমান কথা। যদি আপোনালোকৰ কিবা ডাউট থাকে, আপোনালোকে ডাইৰেক্ট মোক ফোন কৰিব পাৰিব বা আপোনালোকে ইউনিভাৰ্চিটিলৈ ফোন কৰি সুধিব পাৰিব, ঠিক আছে। মই যিটো পাৰিম মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। তাৰপিছত এই তলৰ পইণ্টত কৈছে আপোনালোকে মক টেষ্টটো কম্পালচৰি নহয় বুলি কৈছে, ঠিক আছে। অৰ্থাৎ একচুৱেল এক্সামত যদি আপুনি সকলোবোৰ কাম কৰিবই পাৰিব, তেতিয়া মক টেষ্টটো ইম্পৰ্টেণ্ট নহয়। আৰু তলৰ অপশ্যনটো কৈছে যে মক টেষ্টটো এইকাৰণে দিয়া হৈছে যাতে আপোনালোকৰ একচুৱেল এক্সামত অসুবিধা নহয়, যে একচুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ ক'ৰ পৰা ডাউনলোড কৰিব বা PDF ফাইল কেনেকৈ বনাব, চাইজটো কেনেকৈ মিলাব, তেনেকুৱা ইত্যাদি কামবোৰ আপোনালোকে কৰোঁতে যাতে অসুবিধা নাপায় তাৰ কাৰণেহে মক টেষ্ট। চ' মক টেষ্টটো ইম্পৰ্টেণ্ট যদিও আপোনালোকে কম্পালচৰি নহয়, ঠিক আছে। ইম্পৰ্টেণ্ট সেইকাৰণে আপুনি যদি একচুৱেল এক্সামত মানে একো নাজানে, তেতিয়া মক টেষ্টটো দিব লাগিব, ঠিক আছে। তেতিয়াহে আপুনি শিকিব পাৰিব। এতিয়া আমি আহোঁ ইনষ্ট্ৰাকশ্যনলৈ। ইনষ্ট্ৰাকশ্যনত আছে, আপোনালোকে ইয়াত চাই লওক। আপোনালোকে মক টেষ্টৰে হওক বা একচুৱেল এক্সামৰে হওক কুৱেশ্যন পেপাৰ ক'ৰ পৰা ডাউনলোড কৰিব, ঠিক আছে। ইয়াত কোৱা আছে মক টেষ্টৰে হওক বা একচুৱেল এক্সামে হওক আপোনালোকে কেনেকৈ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব। 1 নম্বৰ পইণ্টত কৈছে, মই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ কৰিব লাগিব। আপোনালোকে এই যিটো লিংক দেখিছে, এই লিংকটো আপোনালোকে কপি কৰিব। কেনেকৈ কপি কৰিব? এনেকৈ অকণমান টিপি ধৰি থাকিব, কপি হৈ যাব। এনেকৈ কপি কৰি পেলাই এনেকৈ কোনোবা এটা ব্ৰাউজাৰত যাব, ঠিক আছে। মই ব্ৰাউজাৰ এটালৈ গৈছোঁ, গুগল ক্ৰম ব্ৰাউজাৰ, ঠিক আছে। যি আপোনালোকে অন্য ব্ৰাউজাৰটো যাব পাৰে, একো কথা নাই। মই ব্ৰাউজাৰলৈ আহিলোঁ। ব্ৰাউজাৰত আপোনালোকে কি কৰিব লাগিব, ইয়াত চাৰ্চ বাৰটো টাইপ কৰিব। আপোনালোকে টাইপ কৰিব নালাগে, এতিয়া যিহেতু আমি কপি কৰি থৈছোঁ, পেষ্ট কৰি দিব। অকণমান টিপি ধৰি থাকিলে কি হৈ যাব, পেষ্ট হৈ যাব এনেকৈ, ঠিক আছে। তাৰপিছত ইয়াত এনেকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ লগইন পেজলৈকে আহিব। যিহেতু এতিয়ালৈকে মানে এই পেজটো এক্টিভেট হোৱা নাই, চ' ইয়াতে KKHSOE বুলি আহিছে, কিন্তু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াত এইটো পেজলৈকে আহিব আৰু ইয়াত লগইন কৰিব। ইয়াতে দেখিছে বক্সটোত ক্লিক কৰক, OBE পৰ্টেল। OBE পৰ্টেল ক্লিক কৰাৰ পাছত আপোনালোকৰ এয়া লগইন পেজলৈকে আহিব, ঠিক আছে। এয়া লগইন পেজত আপোনালোকে কি কৰিব লাগিব, একচুৱেল এক্সামতে হওক বা মক টেষ্টতে হওক আপোনালোকে ইয়াৰ পৰাই কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব। ইয়াত চিলেক্ট এক্সামত চিলেক্ট কৰিলে আপোনালোকে কি এক্সাম চলি আছে ইয়াত ওলাব। অৰ্থাৎ মক টেষ্ট হ'লে মক টেষ্ট, একচুৱেল এক্সাম হ'লে একচুৱেল এক্সাম। আৰু এনৰলমেণ্ট নাম্বাৰটো শুদ্ধকৈ ভৰাব, মোবাইল নাম্বাৰটো শুদ্ধকৈ ভৰাব, ইমেইল ID শুদ্ধকৈ ভৰাব আৰু কেপচা কোড ইয়াত ভৰাব। তাৰপিছত লগইন কৰি দিব। লগইন কৰাৰ পাছত আপোনালোকে কি কৰিব পাৰিব, এডমিট দেখিবলৈ পাব আৰু এডমিট কাৰ্ডখনতে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিবৰ কাৰণে অপশ্যন পাব। কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব, যিটো অপশ্যন ডাউনলোডত ক্লিক কৰি দিলে কুৱেশ্যন পেপাৰ আপোনাৰ ডাউনলোড হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি এনচাৰ লিখিব পাৰিব। তাৰপিছতে আপোনালোকে কি কৰিব পাৰিব, আৰু এটা ধৰণে আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব, ঠিক আছে। চিম্পল আমি KKHSOE লৈকে যাম, ঠিক আছে। KKHSOE এটা বেলেগ পদ্ধতি এটা দেখুৱাই দিছোঁ। একে ঠাইলৈকে যাবগৈ জানিবা। এনেকৈ KKHSOE.in মাৰিলে কুৱেশ্যন পেপাৰ যদি আপুনি ডাউনলোড কৰিব বিচাৰে, দুটা একেই যেনিবা, ঠিক আছে। OBE এক্সাম ক্লিক কৰিলে, OBE এক্সাম ক্লিক কৰি পেলাই এইটো পেজলৈকে আহিলে, দেখিলেনে? সেই লিংকটোত কপি কৰি পেলাইও যাব পাৰিব বা এনেকৈ আপোনালোকে KKHSOE.in গৈ পেলাই OBE পৰ্টেল ক্লিক কৰি পেলাই ইয়ালৈকে আহিব পাৰিব। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিব। এতিয়া আমি নেক্সট আলোচনা কৰোঁ, ঠিক আছে। নেক্সটত আছে আপোনালোকৰ OBE মক টেষ্ট কেতিয়া আছে। OBE মক টেষ্ট আপোনালোকৰ আজি, ঠিক আছে, 27 জুলাই তাৰিখে 4টা বজাৰ পৰা 10টালৈকে, অৰ্থাৎ গধূলি 4টা বজাৰ পৰা ৰাতি 11টা বজালৈকে, ঠিক আছে। 4 PM to 11 PM এইটো সময়ত আপোনালোকে কি কৰিব পাৰিব, কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব। আৰু কুৱেশ্যন পেপাৰ ডাউনলোড কৰি পেলাই আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আগত গম পাই আহিলে ইয়াত যে আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰি পেলাই A4 সাইজৰ পেপাৰত, এতিয়ালৈকে A4 সাইজৰ পেপাৰটো উল্লেখ কৰা নাই, আপোনালোকে জানি থওক A4 সাইজতে লিখিব লাগিব। A4 সাইজত এনচাৰসমূহ লিখিব লাগিব আৰু লিখি পেলাই কি কৰিব লাগিব, মোবাইল স্কেনাৰ লৈ পেলাই স্কেন কৰক। আপোনালোকে লেপটপ ডেস্কটপতো কৰিব পাৰিব, একো কথা নাই, ঠিক আছে। যদি মোবাইল ইউজ কৰে আপোনালোকে লেপটপ ডেস্কটপ যদি নাই কৰা, তেতিয়া এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। তেতিয়া আপোনালোকে স্কেনাৰ ইউজ কৰি পেলাই PDF ফাইল বনোৱালৈকে কৰি থৈ দিব, ঠিক আছে। PDF ফাইল বনোৱালৈকেহে কৰি থৈ দিব মক টেষ্টৰ সময়ত। তাৰপিছত আপোনালোকে এতিয়া বুজিব পাৰিলে যে আপোনালোকৰ ৰুটিনটো, ঠিক আছে। ৰুটিনটো আছে, কিন্তু আপোনালোকৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰা টাইমটো গম পালে 4টাৰ পৰা 11টালৈকে, ঠিক আছে, আজি পিছবেলা। তাৰপিছত কি কৰিব লাগিব, আপোনালোকে যেতিয়া কুৱেশ্যন পেপাৰ ডাউনলোড কৰিলে, কুৱেশ্যন পেপাৰ ডাউনলোড কৰাৰ পাছত আপোনালোকে A4 সাইজৰ পেপাৰত এনচাৰসমূহ লিখিব লাগিব। আপোনালোকে একচুৱেল এক্সামেই হওক বা মক টেষ্টেই হওক, ঠিক আছে। আৰু প্ৰতিটো পেজত আপোনালোকে এনৰলমেণ্ট নাম্বাৰ, পেপাৰ কোড লিখিব লাগিব। ইয়াত পেজ নাম্বাৰ লিখিব লাগিব, উল্লেখ নাই, কিন্তু আপোনালোকে ইচ্ছা কৰি লিখিব পাৰিব, একো নাই, ঠিক আছে। তাৰপিছতে 3 নম্বৰ অপশ্যনটোত কৈছে যে
আপোনালোকে আগতীয়াকৈ কি এটা ডাউনলোড কৰি থ'ব পাৰিব, স্কেনাৰ এটা ডাউনলোড কৰি ল'ব, ঠিক আছে। তাৰপিছত আপোনালোকে PDF ফাইলটো এটা ফাইলত ছেভ কৰিব লাগিব, যিহেতু আমাৰ 10টা পেজ বা 12টা পেজ হ'ব, ঠিক আছে। মই আগৰ যিটো ইনষ্ট্ৰাকশ্যন অনুসৰি আপোনালোকে 12টা পেজেই লিখিব, ঠিক আছে, একো নাই। 12টা পেজ লিখিলে 12টা পেজ লিখি পেলাই কি কৰিব লাগিব, 12টা পেজক এটা PDF ফাইল বনাব লাগিব আৰু তাক চাইজটো 1 MB কৰিব লাগিব, ঠিক আছে। চ' আপোনালোকে এইটো পাৰিব বুলি ভাবিছোঁ। তাৰপিছত 3 নম্বৰ অপশ্যনত কৈছে যে আপোনালোকে মক টেষ্ট সেইকাৰণে দিয়া হয় যে আপোনালোকৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰোঁতে সহজ হয় একচুৱেল এক্সামত, বা PDF ফাইল বনাওঁতে সহজ যাতে হয়, বা চাইজটো মিলোৱাৰ কাৰণে সহজ হয় সেইকাৰণে, ঠিক আছে। আৰু 6 নম্বৰ অপশ্যনটোত কৈছে যে 6 নম্বৰ অপশ্যনটোত কৈছে লাৰ্ণাৰ নিড নট চেণ্ড এনচাৰ স্ক্ৰিপ্ট PDF অফ মক টেষ্ট, ঠিক আছে। মক টেষ্টৰ কোনো PDF ফাইল আপোনালোকে কোনো ইমেইল ID বা কলৈকো পঠিয়াব নালাগে, জাষ্ট আপোনালোকে মক টেষ্টত PDF ফাইলটো বনাইহে থ'ব। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পৰিছে। আৰু ইয়াতে আপোনালোকৰ টাইম টেবুল দেখুৱাই দিছে। ইয়াত বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ কোৰ্ছ BA নিউ কোৰ্ছৰ কাৰণে ৰেগুলাৰ এণ্ড বেক এয়া টাইম দিছে 27 তাৰিখ, ঠিক আছে, আজি পিছবেলা 4টাৰ পৰা 11টালৈকে, ঠিক আছে। তাৰমানে ইয়াত PM হ'ব লাগিছিল। তাৰপিছতে এয়া BBA BCA BCom BSW আছে নিউ আৰু অল্ডৰ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 28 তাৰিখ কাইলৈ আছে ৰাতিপুৱা 8টা বজাৰ পৰা 11টা বজালৈকে। আৰু BA অল্ড কোৰ্ছৰ আছে বেক থকাসকলৰ, এয়া দেখিবলৈ পাইছে। আৰু এটা কথা ইম্পৰ্টেণ্ট আপোনালোকে জানি লওক, ঠিক আছে। ইমেইল IDs টু হুইচ দ্য লাৰ্ণাৰ হেভ টু চেণ্ড দেয়াৰ, ঠিক আছে। আপোনালোকৰ যিটো ইমেইল IDবোৰ ক'ত পোৱা যাব, ঠিক আছে। যিটো একচুৱেল এক্সামত আপোনালোকে পঠিয়াব লাগিব এনচাৰ স্ক্ৰিপ্টটো, ঠিক আছে। ক'ত ইমেইল ID পাব আপোনালোকক মই দেখুৱাই আছোঁ। আৰু আপোনালোকে 1 MBৰ ভিতৰত কি কৰিব লাগিব, চাইজটো বনাব লাগিব, ঠিক আছে। মই আপোনালোকক ইমেইল ID দেখুৱাই লৈছোঁ। ইমেইল ID আপোনালোকৰ টাইম টেবুলত পাব। মই আপোনালোকৰ টাইম টেবুল দেখুৱাই লৈছোঁ, ঠিক আছে। এয়া আপোনালোকৰ টাইম টেবুল, এখন হৈছে আপোনালোকৰ টাইম টেবুল, ঠিক আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে টাইম টেবুল ফৰ বেচেলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ কোৰ্ছ, ঠিক আছে, নিউ কোৰ্ছৰ। আৰু ইয়াত আপোনালোকে এই যিটো ডেটত, এই যিটো সময়ত, এই যিটো ছাবজেক্ট, ঠিক আছে, BA হ'লে এইটো ছাবজেক্ট, BA হ'লে এইটো ছাবজেক্ট, BCA হ'লে এইটো ছাবজেক্ট, BCom হ'লে এইটো ছাবজেক্ট, এনেকৈ আপোনালোকে কি কৰিব লাগিব, আপোনাৰ ডেটটো, যিটো ডেটৰ এক্সাম আছে, যিটো সময়ত এক্সাম আছে, তাৰ পোনে পোনে থকা যিটো মেইল ID, তাৰ পোনে পোনে থকা যিটো মেইল ID এইটোলৈকে আপুনি পঠিয়াব লাগিব, ঠিক আছে। কেতিয়া পঠিয়াব লাগিব, একচুৱেল এক্সামৰ সময়ত, মক টেষ্টৰ দিনাখন নহয়, ঠিক আছে। আকৌ চাই ল'ব আপুনি কি হয়, BA হ'লে এইটো চাব, তাৰপিছত আপোনাৰ ডেটটো ইয়াত চাব, তাৰপিছত আপোনাৰ ছাবজেক্টটো চাব, ঠিক আছে। আৰু এইটো ডেটত এইটো সময়ত এইটো যদি ছাবজেক্ট থাকে, এইটো পোনে পোনে থকা যিটো মেইল ID ইয়ালৈকে আপোনালোকে পঠিয়াব, ঠিক আছে। আপোনালোকে বুজিব পাৰিছে, বাকী চবৰে একেই। আৰু গ্ৰুপ থকাবিলাকৰ কি হ'ব, গ্ৰুপ থকাবিলাকৰ আপোনালোকে চাব, ঠিক আছে। গ্ৰুপ থকাবিলাকৰ এয়া এইটো ডেটত, এইটো সময়ত, এইটো ছাবজেক্ট, এইটো গ্ৰুপৰ কেণ্ডিডেটসকলে এইটো গ্ৰুপৰ পোনে পোনে থকা ইমেইল IDলৈকে পঠিয়াব, এবাৰহে পঠিয়াব, যিকোনো এটা মেইল IDলৈকে, ঠিক আছে। আপোনালোকৰ যিকোনো এটা নহয়, তাৰমানে আপোনালোকৰ নিৰ্দিষ্ট ডেটত, নিৰ্দিষ্ট সময়ৰ গ্ৰুপ থকা মেইল IDলৈকে পঠিয়াব লাগিব। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিব পাৰিছে। এতিয়া আমি নটিছখনলৈ আগবাঢ়োঁ, ঠিক আছে। আৰু ইয়াত কি কৈছে, অন দ্য ডে অফ দ্য একচুৱেল এক্সামিনেশ্যন, একচুৱেল এক্সামিনেশ্যনৰ সময়ত কি কৰিব আপুনি, একচুৱেল এক্সামিনেশ্যনৰ সময়ত আপোনালোকে যিহেতু কুৱেশ্যন পেপাৰটো কেনেকৈ ডাউনলোড কৰিব লাগিব গম পালে, OBE পৰ্টেলত গ'ল, OBE পৰ্টেলত আপোনালোকে গৈ পেলাই লগ ইন কৰি পেলাই এডমিট কাৰ্ড পাব, এডমিট কাৰ্ডত ডাউনলোড বাটন থাকিব, ডাউনলোড বাটনত ক্লিক কৰি দিলে আপোনালোকৰ সেইদিনাখন থকা যিটো ছাবজেক্ট, সেই ছাবজেক্টটোৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব। আৰু সেই কুৱেশ্যন পেপাৰটো আপোনালোকে A4 চাইজৰ পেপাৰ লিখিব লাগিব, লিখি পেলাই এটা PDF ফাইল বনাব লাগিব, ঠিক আছে। স্কেনাৰ আছে, স্কেনাৰ ডাউনলোড কৰি পেলাই PDF ফাইল বনাব লাগিব। আৰু PDF ফাইলটো এটা ফাইল হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে সেইদিনাখন যিটো এক্সাম আছে, সেই এক্সামৰ মানে পোনে পোনে থকা যিটো মেইল ID আপোনালোকে বুজিব পাৰিছে, মেইল IDসমূহ আপোনালোকৰ টাইম টেবুলতে আছে। টাইম টেবুলৰ সন্দৰ্ভতো ভিডিঅ' বনাইছিলোঁ, আপোনালোকে বুজিবৰ কাৰণে কিবা অসুবিধা পাই আছিলে যদি চাই ল'ব ভিডিঅ'টো, তাত আপোনালোকে মেইল IDসমূহ পাব, ঠিক আছে। আপোনালোকে বেলেগ ভুলকৈ মেইল ID নিদিব, যদি ভুল হৈ যায় আপোনালোকৰ এনচাৰটো নাযাবই বা বেলেগলৈ গুচি যাব, ঠিক আছে। চ' আপোনালোকে সাৱধান কৰিব কামটো। আৰু মেইল কেনেকৈ কৰিব, মেইল কৰাটো মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে যদি ইচ্ছা কৰে চাই ল'ব পাৰিব, ঠিক আছে। তাৰপিছত ইয়াত কৈছে যে আপোনালোকে তেনেকৈ মেইলত পঠিয়াব। আৰু 8 নম্বৰ অপশ্যনত কৈছে যে আপোনালোকে কিবা কাৰণত যদি মেইল কৰিব নোৱাৰে, তেতিয়া কি কৰিব লাগিব, আপোনালোকে কিবা কাৰণত, অৰ্থাৎ চিৰিয়াছ প্ৰব্লেমৰ কাৰণে যদি আপোনালোকে মেইল কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কৈছে যে ইট মে বি ছাবমিটেড টু দ্য কোঅৰ্ডিনেটৰ অফ দ্য নিয়েৰেষ্ট ষ্টাডি চেণ্টাৰ। আপোনালোকৰ ওচৰত থকা ষ্টাডি চেণ্টাৰ, আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰ বুলি নহয়, ওচৰত থকা ষ্টাডি চেণ্টাৰতে আপোনালোকে জমা কৰিব লাগিব,
পাৰিব তাৰমানে ঠিক আছে এইটো ভাল সুবিধা যেহেতু কোভিড সিচুৱেশ্যনৰ কাৰণে বহুত দূৰত থাকি পেলাই কিছুমান এতিয়া ঘৰতে আছেগে সো তেওঁলোকে নিজৰ ষ্টাডি চেণ্টাৰ গৈ সাবমিট কৰিব নালাগে ওচৰতে ষ্টাডি চেণ্টাৰত সাবমিট কৰিব পাৰিব কিন্তু ষ্টাডি চেণ্টাৰ সাবমিট কৰাৰ পাছত আপুনি কি ল'ব লাগিব ৰিচিপ্ট ল'ব লাগিব যিটো ৰিচিপ্টত আপোনাৰ কি থাকিব লাগিব ডেট টাইম সাবজেক্ট এনৰলমেণ্ট নাম্বাৰ বা কিমানটা পেজ আপুনি জমা দিলে সেইটো এটা লিখা এটা ৰিচিপ্ট থাকিব লাগিব ঠিক আছে 9 নম্বৰত কৈছে যে আপোনালোকে কিবা যদি মানে এই ইমেইলটো পঠিয়াব নোৱাৰে বা ষ্টাডি চেণ্টাৰটো সাবমিট কৰিব নোৱাৰে তেতিয়া আপুনি এটা অপচন আছে আপোনালোকৰ KKHSOU লৈকে ডাইৰেক্ট পঠিয়াব পাৰিব কাৰ্যালয়লৈকে ইয়াত এড্ৰেছটো দি দিছে ঠিক আছে এইটো এড্ৰেছত আপোনালোকে মেইল কৰি সৰি মেইল নহয় পোষ্ট কৰিব পাৰিব বাই পোষ্টত পঠিয়াব পাৰিব ঠিক আছে যদি বাইপাছত পঠিয়াওঁতে আপোনাৰ এনচাৰ স্ক্ৰিপ্ট গৈ নাপায়গে তেতিয়া KKHSOU ৰেসপন্সিবল নলয় ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কথা পাতিলো ঠিক আছে আপোনালোকৰ যেটো ইয়াত 1 MB কথা কৈ আছে 1 MB টো আগতে কিন্তু 4 MB আছিল তাৰ পাছত আকৌ কি আছিল তাৰ পাছত 2 MB আছিল কিন্তু 4 MB টো সবৰে কাৰণে আছিল কিন্তু স্পেশালি ফাৰ্স্ট সেমিষ্টাৰৰ কাৰণে 2 MB কৈছিলে আপোনালোকে চাই লওক এখন নোটিস 22 তাৰিখে প্ৰকাশ কৰিছিলে আৰু ইয়াতেই কৈছিলে আপোনালোকৰ PDF ফাইলৰ সাইজবোৰ যেটো মেইল আইডি লৈকে পঠিয়াব লাগিব এই সাইজবোৰ 2 MB বুলি কৈছিলে কিন্তু আপোনালোকে এতিয়া 2 MB কৰিব নালাগে এতিয়া আপোনালোকে 1 MB হে কৰিব ঠিক আছে আজি লেটেষ্টটো আপোনালোকে মানক আগত যি হৈছিলে KKHSOU এবাৰ দিছে 2 MB এবাৰ দিছে 1 MB প্ৰবলেম কৰি আছে ঠিক আছে কিন্তু মই আপোনালোকক পৰামৰ্শ স্বৰূপে কৈছো আপোনালোকে 1 MB ৰ ভিতৰতে ফাইলসমূহ বনাব সো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে